নমস্কাৰ। পোনপ্ৰথমে আজি মই আপোনালোক সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী, কাৰণ হয়তো আৰু 10 মিনিটমানৰ আগত পোৱা হ'লে চাগে আমি পাই গ'লোহেঁতেন প্ৰতিযোগিতাখন। গতিকে খুবেই দুখিত যে ইমান এখন সুন্দৰ প্ৰতিযোগিতাৰ আমি অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ। গতিকে আজি মই বলোৰামৰ তীৰ্থগমন নাটভাগীৰ ৰূপমতীৰ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ। কেনেকৈ পিতা, কেনেকৈ হ'ব পাৰা নিজ কন্যাৰ প্ৰতি ইমান নিৰ্মম নিষ্ঠুৰ? যি দুখন হাতেৰে তুমি মোক তুলি তালি ডাঙৰ দীঘল কৰিছিলা, যি দুখন হাতত ধৰি জীৱনৰ প্ৰথম খোজ দিবলৈ শিকিছিলোঁ, আজি সেই দুখন হাতেৰে মোক এবাৰ আঁকোৱালি লোৱাচোন পিতা। পাহৰি অতীতৰ সকলো কথা মোক এবাৰ আহি মূৰত হাত ফুৰাই আই ৰূপমতী বুলি বুকুত আঁকোৱালি লোৱাচোন পিতা। তোমাৰ বুকুৰ শীতল ছাট জীয়াই আজি প্ৰাণ ভৰি কান্দিবলৈ বৰ মন গৈছে মনত পৰেনে পিতা তাহানিৰ সেই দিনবোৰলৈ? তোমাক নেদেখি মই যেতিয়া শোকত ভাগি পৰিছিলোঁ, মোতকৈ বেছি তুমি কান্দিছিলা। মোৰ দুচকুত চকুলো দেখিলে তুমি কেতিয়াও সহ্য কৰিব নোৱাৰিছিলা। মই ক'ৰবাত দুখ পালে চকুলোৰে তুমি কান্দিছিলা পিতা। আৰু আজি এবাৰ মোলৈ চোৱাচোন পিতা, এবাৰ। পাৰ ভাগি অহা অশ্ৰুৰ বানে বসুধাৰে নিগৰি তোমাৰ চৰণ তিয়াই, অথচ তুমি ইমান অভিমান কৰিছা পিতা। স্বয়ম্বৰ সভাত কৰা এটি সামান্য ভুলৰ বাবে তুমি ইমান নিষ্ঠুৰভাৱে দিব পাৰিছা মোক এনে দাৰুণ আঘাত। স্বীকাৰ কৰিছোঁ পিতা, তোমাৰ ওচৰত মই মহা ভুল কৰিছোঁ। কিন্তু পিতা, দ্বাৰকাই নকৰে তোমাক চিৰশত্ৰু জ্ঞান। কিয় বাৰু ভ্ৰান্ত চিন্তাত বিভোৰ হৈ কিয় তুমি নিজৰে অমংগল বিচাৰিছা পিতা? কিয় পিতা, কিয়? ধন্যবাদ।